চাওক আজি নতুন ভিডিঅ' আজি কি ঘৰত ঠাণ্ডা ভাত অলপ আছিল তাকে মই ধুনীয়া কৰি ফ্ৰাইড ৰাইচ কৰি বনাইছোঁ। ইয়াতে চয়াবিন দিছোঁ, এয়া চয়াবিন, আলু দিছোঁ, তাৰপিছত আৰু এটা আচাৰ মানে মিক্স আচাৰ এটা অলপ তেল ইয়াতে পেলাই দিছোঁ মানে টেষ্ট হোৱাৰ কাৰণে। আৰু এইকেইটা হ'ল বন্ধাকবি এনেকৈ মিলাই এটা পকৰা বনাই থৈ দিছোঁ এই দুটা। আৰু এয়া জলকীয়া এয়া নিমখ। এইটোৱে ভিডিঅ' মই তাকে দেখাম আজি খোৱা। এই চাওক এই বঢ়িয়া কৰি বনাইছোঁ পকৰা চকৰা। আৰু বন্ধাকবি বন্ধাকবি এনেকৈ মিক্স কৰি কেনে দালি মিক্স দিছোঁ, দালি পিচি কেনে দালি বন্ধাকবি এনেকৈ মিক্স বনাইছোঁ। আৰু দালিটো পিচি দিছোঁ, বন্ধাকবিটো মিহি মিহি কাটি ইয়াতে বনাইছোঁ। বন্ধাকবি দালিৰ পকৰা। আৰু এয়া হ'ল তুফানী জলকীয়া। তুফানী জলকীয়া এটা আচাৰত তেল দি দিছোঁ কাৰণে খুব টেষ্টি হৈছে। আৰু চয়াবিন দি এনেকৈ ভাজি লৈছোঁ, খাই বেয়া লগা নাই। মোৰ অলপ তেলটো বেছি হৈ গ'ল আজি। তুফানী জলকীয়া এনেকৈ মোৰ আজি ভিডিঅ' আপোনালোকে কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। ধন্যবাদ।